হিচাপে সন্মান কৰোঁ, এজন মানে বিৰোধী নেতা হিচাপেও সন্মান কৰোঁ, কিন্তু অখিল গগৈ ডাঙৰীয়াই মিত্ৰতা কৰিবলৈ গৈ এফালে মিত্ৰতাৰ কথা কয় আৰু এফালে মিত্ৰতা হ'ব নালাগে বুলি তেওঁ নিজেই এটা মানে গজাল মাৰি থাকে। এইটো হৈছে দুৰ্ভাগ্যজনক কথা। আমি আমাৰ দলৰ নেতাক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত বা তেখেতসকলৰ আমাৰ নেতাৰ হৈ পেলাই আমি আমাৰ কথাখিনি কম, কিন্তু তেওঁ যিখিনি কথা গৌৰৱ গগৈৰ কথা যি ধৰণে কৈছে, CLP দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ বিষয়ে যি ধৰণে কৈছে, মোৰতো এনেকুৱা লাগে যে ক'ৰবাত হিমন্ত বিশ্ব শৰ্মাই এছাইনমেণ্ট দিছে, সেই এছাইনমেণ্ট মাত্ৰে কাম কৰিছে। তেনেকৈ কংগ্ৰেছত আমি সদায় এটা সৌহাৰ্দ্যপূৰ্ণ মানে ভাৱে আমি মিত্ৰতা কৰিবলৈ যাওঁ, মিত্ৰতাটো কৰাৰ ক্ষেত্ৰতে আকৌ তেওঁ এটা আউল লগাই দিয়ে। মই বুজিবলৈ টান পাইছোঁ আমি যে অখিল গগৈ ডাঙৰীয়াই একচুৱেলি মিত্ৰতা বিচাৰিছে নে আউল লগাব বিচাৰিছে। ই এটা দুৰ্ভাগ্যজনক কথা। গতিকে মিত্ৰতা হোৱাটো আমি বিচাৰোঁ, কিন্তু মিত্ৰতা হ'বলৈ গ'লে সংযম লাগিব, শালীনতা লাগিব, আৰু এনেকৈ কটাক্ষ কৰি পেলাই যদি মিত্ৰতা কৰে, তাৰমানে দেখাই মিত্ৰতা বিচাৰিছে, ভিতৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ মিত্ৰতা বিচৰা নাই তেনেকুৱা হৈছে বুলি ৰাইজে অনুমান কৰে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।